জীৱনটো একেবাৰে নৰক বনাই পেলাই দিলে কৈছো নহয় এই পাখৰিজনীয়ে। মিছা কথা নকওঁ, নিজকে জহাবলৈও নাযাওঁ, কিন্তু গাঁৱত কোনেও ক'ব নোৱাৰিব আজিলৈকে সৌ পোনাই মদ খাই অমুকটো কৰিলে বুলি, কাৰোবাক কিবা এষাৰ বেয়াকে কৈ পাইছিলো বুলি। এই সৌ পোনাও তেনেকুৱা ৰেকৰ্ড নাই। কিন্তু আজি মাইকীৰ কাৰণে, সেই পাখৰিজনীৰ কাৰণে জীৱনত কোনো দিন নেখাওঁ বুলি ভবা বস্তুৰ ভিতৰত হাত দিবলগীয়া হৈছে। বেলেগ একো নাই, মনৰ দুখ পাতলাবলে। নাই দেখিছ, এইবোৰ ল'ৰা ঘৰখনৰ প্ৰতি অকণমানো চিন্তা ভাৱনা নাই। ঘৈণীয়েক গ'লগে যে ক'ত এতিয়া তাৰ ঘৰত মন বহিব। বাদ দে বোপাইহঁত, বাদ দে। এই মাৰে ময়ো জিও খাওঁ নেখাওঁ মাৰ কথা বাদ দে। দুটাকে ল'ৰা তুলিলো, দুজনীকে বোৱাৰী ঘটিছিলো, এজনী আজি গ'লগে। বাকী তিনিটা থাকিওনো মোৰ কি লাভ হৈছে? কাৰো যদি এই মাকজনীয়ে খবৰ এটা ল'বকে সময় নাথাকে, খোৱা বোৱা ৰোৱা পিন্ধা সেইবোৰ খবৰ লোৱাটোতো বাদেই দে। দুজনীয়ে পঢ়ি আছে, মা কিটচেনত বিজি, পাপাটো ঘৰলৈ আহোঁতে দেৰিয়ে হ'ব বহুত। এইটোৱে বঢ়িয়া চান্স, টিভি চাউণ্ডটো ডাঙৰ কৰি দি তালৈ ফোনটো লগাওঁ, কথাবোৰ কওঁ ভালকে। আজিৰ তাৰিখত বুজিছ মেমে, আজিৰ তাৰিখত মই খোলাখুলিকে কৈছো একদম অন্তৰৰ পৰা, তোতকৈ ভাল বন্ধু আজিৰ তাৰিখত মোৰ ভাগৰ কোনো নাই। বছ মেমেয়া আৰু সৰু পোনা আজিৰ পৰা বন্ধু। বন্ধু বন্ধু এদিনৰ বন্ধু নহয় আকৌ, গোটেই চিৰ জীৱনৰ কাৰণে বন্ধু। মনত থবি মেমেয়া। আজিৰ পৰা তোৰ বিপদত এই সৰু পোনা সদায় আগত থাকিব, সদায়। আমাৰ দুটা বন্ধুত্বৰ মাজত আকৌ এইটো কাৰ ফোন আহি ডিষ্টাৰ্ব কৰিছে অ? এইজনী পাখৰিজনীয়ে ফোন কৰিছে। আজি গুচি যোৱাকে জনীয়ে। অ মেমেয়া, তোৰ ভাগৰ গুচি যোৱা নবৌজনীয়ে ফোন কৰিছে। কৰ ৰিচিভ কৰ। দিনত 200 বাৰমান ফোন কৰিছিলো বুজিছ। নাই, ফোন চুইচ অফ। এতিয়া বাপ বুলি ফোন কৰিবলগীয়া হ'ল নে সৰু পোনাক? দেখিছ তোৰ বন্ধুৱে পাৱাৰ কিমান। হেল্ল' অময়া। ক তুমি ড্ৰিংকছ কৰি আছা? মদ খাইছা তুমি? মই মদ খাওঁ, ভাং খাওঁ, ভাত খাওঁ, পানী খাওঁ, তাত তোৰ ভাগৰ কি আহে যায়? তোৰ ভাগ, মোৰ ভাগ। কেলে ফোন কৰিছ চিধা চিধি ক। ঠিক আছে তেন্তে, কাণ খুলি শুনি লোৱা। আচৰিত দেই, 12টা বাজি গ'ল, এতিয়ালৈকেনো মানুহ ঘৰলৈ ঘূৰিবলৈ বাকী থাকে নে এই ভূত পিঠা চলোৱা সময়কণত? কাৰ ঘৰলৈ যাওঁ বাৰু, ক'লৈ বিচাৰি যাওঁ বাৰু এতিয়া? এই অকলশৰীয়া বুঢ়ী মানুহজনীয়ে কৈছো নহয়, ইহঁত হালে মোৰ ভাগৰ মেথাটো একেবাৰে চুবাই পেলালে। ইফালে ফোন এটা কৰি চাবলৈ নিজৰ বুলিবলৈ হাতত মোবাইল এটাও নাই। কি কৰোঁ বাৰু? লাজমান কাটি কৰি ডাঙৰ পোনাৰ ওচৰলৈকে যাওঁ, কুকুৰটোক ফোন এটা কৰাওঁগে তাৰ হতুৱাই। কি কথা কবলৈ আহিছ তই হে? এই সৰু পোনাই ঘৰত খাবলৈ নাপায় তোক বিয়া পাতিছিলে বুলি ভাবিছ নি? তোৰ সম্পত্তি খাবলৈ? অকল চাকৰিটোহে নাই, বাকী কি নাই হে? বাকী কি নাই এই সৰু পোনাৰ ভাগৰ? মাটিয়ে বাৰীয়ে ধানে খেতিয়ে পথাৰে গৰুৱে গায়ে ফিচাৰীয়ে চিচাৰীয়ে সেইখন দেখিয়ে গ'লেচোন নিজে। খাবলৈ নোপোৱাকে থকা নাই তোৰ ঘৰত গৈ ঘৰ জোৱাই খাটিবলৈ এই সৰু পোনাই। দৰকাৰ পৰিছে নি তই এৰি থৈ গলি বুলি আৰু তোৰ পিছে পিছে গৈ তাত ঘৰ জোৱাই খাটিবলৈ? হ'ব পাৰ তহঁতি ধনী মানুহ, ধন টকা পইচা গাড়ী মটৰৰ অভাৱ নাইকিয়া মানুহ, কিন্তু এই সৰু পোনাই কাকো খাতিৰ নকৰে, ঘেণ্টাডাল খাতিৰ নকৰে সৰু পোনাই। ঐ বল ভিতৰলৈ বল, 2 ঘণ্টামান হ'ব এতিয়া বাহিৰত ঠাণ্ডাত কথা পাতি থকা, শুবলৈ হ'ল, বল ভিতৰলৈ বল। বল গৈ আছো মই। এইজনী বৰ উস্তাদি মাৰি আছে, অকণমান ঠাণ্ডা কৰি লওঁ। যিমান কথা পাতি থাকিলেও ইমানকে ফোন কৰিছো, এবাৰতো ৰিচিভ কৰিব লাগে। সি মোৰ নাম্বাৰটো ছেভ কৰা আছেই নে নাই নে জানো তাৰ মোবাইলত।
ৰিচিভে নাই কৰা নে কি সি? ৱেইটিং বুলি কৈছে, কাৰোবাৰ লগত কথা পাতি আছে। 20 বাৰ মানে ফোন কৰিলোঁ এতিয়ালৈকে, এবাৰো ৰিচিভ নাই কৰা মোৰ ফোন। বৰ তেজ খোৱা লগৰ ল'ৰা দেই সঁচাকে এইবোৰ। ঘৰলৈ আহিবলৈ মন যোৱা নাই, তই নেলাগেচোন আহিবলৈ। এবাৰ ফোনটো ৰিচিভ কৰি কৈ দে আকৌ বোলে মই আজি আমুকতে থাকিম দেই, নেযাওঁ ঘৰলৈ। সেইভাগেও কৰিবলৈ নোৱাৰে নে সি? দিনতে ওলাই যোৱা নে কি? দিনতে ওলাই যোৱাটো নকয়। দিনত ঘৰখনত কি কি হ'ল গম পাইছ চাগেচোন তই। এফালে গাড়ীখনৰ সৈতে ঘৈণীয়েক গ'ল, অকণমান সময়ৰ পিছতে মোৰ লগত এখুন্দা লাগি সিও ঘৰৰ পৰা ওলাই গ'ল। কথাটো ভাবিছা, এই মেমেয়াই কিন্তু কামৰ কথা মিছাকে নকয়। যি কৰিব লাগে চব মই কৰিম, তই মাত্ৰ অকল কথাটোত সন্মতি দে। কম বস্তু নহয় দেই তই, তলে তলে গোটেইটো লাদেন। ঠিকেই কৈছ, যেনেকে হ'লেও গাড়ীখন ঘৰলৈ উভতাই আনিবই লাগিব। অঁ তোন, তহঁতৰ সন্মানৰ কথা আছে। বেছি চিন্তা কৰি নাথাকো মেলেঙা, তোৰ মতেই হ'ব চব, বুজিছ? মাত্ৰ কেনেকে কি কৰিব লাগে তই মোক সেইখিনি শিকাই দে। তেতিয়াহ'লে লগা ফোন, কৈ দে ঘৰ জোঁৱাই খাটিবলৈ ৰেডি আছো বুলি, কৈ দে। গোটেই ৰাতিটো চট ফটাই পাৰ কৰিলো। কি 12টা, কি এটা, কি 2টা, 3টা, 4টা, চকু আগতে পাৰ হৈ গ'ল ঘড়ী কাটা। হ'লেও এই কুকুৰটোৰ চিন্তাত চকুকেইটাই চকুটি পেটা নেমাৰিলে। আহক আজি ঘৰলে, আহক আজি ঘৰলে। ৰাতি চৰা নিশা চৰটো কটা। এই পাতে দিম আজি তাক, খাৰুপ চাবলৈ নাই আজি, এই পাতে দিম তাক। ৰাতি কোৱা কথা কেইষাৰ মনত থাকিলে নে আকৌ এবাৰ ক'ব লাগিব? কিহৰ কাৰণে আকৌ এবাৰ ক'ব লাগে? ৰাতি মদ খাই নিচা ধৰিছিলে বুলি ভাবিছ নি মোক? নাই ভবা, ক'তনো নিচা ধৰিছিলে তোক? ঘৰলৈ গৈ মই টালি টোপোলা বান্ধোগে আৰু ফোন কৰিম তোক। আগবঢ়াই থৈ আহিম মই, খবৰ দিবি। এইবাৰ হেন তেন নহয়, চিধা টাউনীয়া কামত ধৰিমগে। মেমেয়া নহয়, এইবাৰ এনেকে মাল গোটাম 3-4 দিনৰ ভিতৰতে মই মালেশ্বৰ হৈ যাম, মালেশ্বৰ। প্ৰথমতে নাহোঁ বুলি কৈছিলে, তাৰপিছত আকৌ ফোন কৰি আজিয়ে গুচি আহিম বুলি কৈছে। মোৰ লগত বাৰু কোনো কথা নাই, তোমালোক 3জনী ছোৱালী, এটা ল'ৰা নাই। যদি সি একেবাৰে ঘৰ জোঁৱাই হিচাপত আহে তেতিয়াহ'লেতো ভালেই কথা। এইটো কথাকে পাপাক বুজাবা, নহ'লেনো আজিকালিৰ দিনত কোন ল'ৰাই লোকৰ ঘৰত ঘৰ জোঁৱাই খাটিবলৈ যায়, তুমিয়ে কোৱাচোন। পাপায়ো ইমান সহজে ভাবি লোৱা হ'লে ভালেই আছিলে। গম পোৱাই দেখোন পাপা কেনেকুৱা। তেখেতে আকৌ ঘৰ জোঁৱাইও চাকৰি কৰা, নহ'লে ধনী ঘৰৰ, নহ'লে ডাঙৰ বিজনেছমেনহে বিচাৰিব। তাৰ যে কোনো ফালৰ পৰাই নাই, সেইকাৰণেহে মোৰ সন্দেহ হৈছে থাকিবলৈ দিয়ে নে নাই। কি কলি তই? কাম কৰিবলৈ যাওঁ টাউনত। ইমান দিনে এইষাৰ কথা নেভাবিলি, আজি ঘপককে এইষাৰ কথা কলি যে তই? চিধা চিধি কৈ দিলেই হ'ল দেখোন, ঘৈণীয়ে গুচি গ'ল যেতিয়া তোৰ এইখন ঘৰত মন নাই বহা বুলি। সেইটো কথা নহয়, দেখিছে দেখোন পইচা নহ'লে মানুহৰ কি অৱস্থা হয়। কোনেও মানুহ বুলি গণ্য নকৰে, যিমানে মাটি ভেটি সা সম্পত্তি নাথাকক। পইচা ইনকাম কৰিবলৈ এটা ৰাস্তা থাকিবই লাগিব। ময়ো সেই ৰাস্তাটোৱে বিচাৰি যাওঁ টাউনত। য'ৰ পৰা যি কৰি যেনেকেই নহওক, মাৰে দুবেলা দুমুঠি পেট ভৰাই খুৱাই বোৱাই ইমান ডাঙৰ কৰিলো। এতিয়া পইচা বিচাৰি তই টাউনলৈ যোৱা কথা ভাবিছ যদি এই বুঢ়ী মাৰক এৰি যা, মইনো কি ক'ম। কেনেকেনো কওঁ ঘৰ জোঁৱাই খাটিবলৈ যাওঁ বুলি? উপায় নাই আৰু, যাওঁ কাপোৰ কানিকেইটা ঠিক কৰি লওঁগে। মোক এবাৰো নুসুধাকৈ তুমি ইমান ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ কেনেকে ল'ব পাৰা অকলে অকলে? সিদ্ধান্তটো মই অকলে লোৱা নাই, মোতকৈ আগতে আমু বেটিয়ে নিজেই লৈ থৈছে। মোকো তাই আজিহে কৈছে, আৰু মই গম পোৱাৰ লগে লগে আপোনাক কৈছো। আৰু তাই কোৱা কথাষাৰত মই একো ভুল দেখা নাই। বাকী আপোনাৰ ইচ্ছা, হাততে পোৱা ঘৰ জোঁৱাইটোক ধৰেই নে এৰিয়ে দিয়ে, আপোনাৰ লগত কথা। ইহঁতবোৰে লগ হৈ মোৰ ষ্টেটাছটোকে খেলি মেলি কৰি পেলাব এতিয়া। ক'ত মই এজন বিজনেছমেন আৰু ক'ত সেই ষ্টেটাছলেছ ইনকামলেছ এটা ল'ৰা? কি কৰা যায় বাৰু? যাওক, কলৈ যাবলগীয়া আছে চব গুচি যাওক। যাওক উপায়, যা যা যা। খালি মাৰে মৰিলো বুলি যদি কেনেবাকে গম পাওঁ, দহা কাজত নহাকে নাথাকিবি। তাতকৈ বেছি আৰু একো ক'বলগীয়া নাই। এনেকে কন্দা কটা কৰি থাকিলে কেনেকে যাওঁ বাৰু মই? আপুনি চিন্তা নকৰিব মা,
প্ৰতি টোপাল চকু পানীৰ মূল্য পইচা হিচাপত ঘূৰাই দিম মই আপোনাক। আজিকালি যুগে এনেকুৱা, কোনেও কাৰো মুখলৈ নাচায়। পাহৰি যাম তাইৰ লগত মোৰ কি সম্পৰ্ক আছিলে। মাত্ৰ নিজৰ টাৰ্গেটটো সম্পূৰ্ণ কৰিব পৰা লগালগ এমাহৰ ভিতৰতে গুচি আহিম। সৰুপোনাটো ঘৈণীয়েকৰ পাল্লাত পৰি সঁচাকৈ একেবাৰে অবুজন হৈ থাকিলে। যিমানেই যি নহওক, মায়ে এনেকৈ কন্দা কটা কৰি থাকিলে যে একদম ভাল নালাগে। হেৰি, আচলতে মাহঁতৰ ঘৰত কালিৰ পৰা হৈছে কিনো? মই হ'লে একোৱেই ধৰিব পৰা নাই। ৰাতিটো পুতেকে ঘৰত নাই বুলি হুলস্থুল কৰিলে, এতিয়া ৰাতিপুৱা আকৌ পুতেকে আহি পোৱাৰ লগে লগে মায়ে কন্দা কটা আৰম্ভ কৰিছে। আগফালে বাৰান্দাতে বহি কান্দি আছে। হেৰ সৰুপোনা টাউনলৈ যাবগৈ লৈছে কাম বিচাৰি। কি কাম বিচাৰি? কাম কৰেগৈ হেনো। আগদিনা ঘৈণীয়েক গ'ল, পিছদিনা আকৌ গিৰিয়েকে একেখন টাউনলৈ কাম বিচাৰি যাবলৈ ওলাইছে। মানে তাই মোক কোৱা কথাষাৰ সঁচাই হ'বলৈ গৈ আছে। হেৰি, সৰুপোনাই একো কাম বিচাৰি টাউনলৈ যাবলৈ ওলোৱা নাই, বুজিছে? তেতিয়াহ'লে সি ঘৈণীয়েকৰ ওচৰলৈ যাবলৈ ওলাইছে, ঘৰ জোঁৱাই চাপিবলৈ। কেনেবাই বাৰান্দাতে বহি কন্দা কটা কৰি আছে। ৰাতিও অকল ভুন ভুন ভান ভানকে কথাই পাতি থকা শুনিছো চোতালত। কি হৈছে বাৰু আচলতে সিহঁতৰ ঘৰখনত? বোৱাৰীয়েকজনী গাড়ীয়ে চাৰিয়ে গ'লগে বুলি কোৱা শুনিছো বাৰু। তাইয়ে ঘৰলৈ গৈ সিহঁত দুটাৰ ওপৰত পুলিচৰ কেছ কৰি দিয়াগে নাইতো। ঘপককে গৈ চিধা এইবোৰ কথা সুধি দিবলৈও বেয়া নহয়। যা সোনকালে যা। আজিৰ পৰা মই অকলশৰীয়া। আজিৰ পৰা মই অকলশৰীয়া। আয়ো দেহি যিমান যি হ'লেও দুখ লাগি যায়গে পাই। যাওঁ দে, মই হ'লে আৰু চাই থাকিবলৈ নোৱাৰো। খবৰ এটা লৈ আহোঁগে, কি হৈছে কি নাই হোৱা। মোৰ মাটি সম্পত্তি খাওঁতা মানুহ নাই। গৈ ল তই, বিকি দিম মই চব এক মূৰৰ পৰা। বাপেও মাটি সম্পত্তি বুলি মৰমতে থওঁতে আজি মোৰ এই অৱস্থা। বিকি দিম, চব বিকি দিম। ভেটি মাটি কনো অনাথ আশ্ৰমলৈ দান কৰি দিম। বৃদ্ধাশ্ৰম কৰি পেলাম মই এইবোৰ চব। বাই, কেলেনো ইমানকে কন্দা কটাখন কৰি আছ হয়? কন্দা কটা নকৰি আৰু কি কৰিম মই পদুমী? আজিৰ পৰা মই অকলশৰীয়া, একেবাৰে অকলশৰীয়া মই আজিৰ পৰা। কি হ'লনো? বিশ্বাস কৰে নকৰে সেইবোৰ নিজৰ লগত কথা। মোৰ ওচৰলৈ তাই 2-3 দিন আহিছিলে নহয় কথা পাতিবলৈ। কেলে আপুনি থাকোঁতে এদিন অহা নাছিলে জানো? অহাটো আহিছিলে বাৰু, সেইটো ময়ো গম পাওঁ। তাই যে তোমাক কথাষাৰ কৈছিলে সেইটোও মানি লৈছোঁ। তেতিয়াহ'লে কোনটো কথা সন্দেহ কৰিছে আকৌ? সৰুপোনাই যে নিজৰ ঘৰখন এৰি তাত ঘৰ জোঁৱাই খাটিবলৈ গৈছে, সেইটো কথাতহে মোৰ সন্দেহ হৈছে। তাইৰ কাৰণে ইমান পগলা হৈ থাকিলে নে সি সঁচাকৈ? ভাই প্ৰেমত পৰিলে, প্ৰেমত হাবুডুবু খাইছে। তাতে ধনী ঘৰ ছোৱালী, সি হ'ল সম্পত্তি লোভীয়া। সুবিধাকণ হাতৰ মুঠিত পাওঁতেই কেনেকৈ এৰি দিব সি ইমান সহজে? মেমেয়া, মই ঘৰৰ পৰা যাবলৈ ওলাইছোঁ পোনে। তিনিআলিলৈ। আহিবলৈ বাকী নাই, কেতিয়াবা আহি ৰৈ আছো মই তিনিআলিতে। তই নাই অহা মানে ঘৰৰ পৰা এতিয়ালৈকে। সোনকালে। মায়ে অথনিৰ পৰা কন্দা কটাখন কৰি আছে, এৰি থৈ যাবলৈ বেয়া পাইছোঁ আকৌ। আগফালে বাৰান্দাতে বহি আছে। সেই দুখ দুদিনীয়া, মা ভাগৰ চকু পানী দেখি তই ৰৈ নিদিবি। দুখৰ পিছতে বৰাবৰ সুখ আহি আছে। ময়ে অলক্ষী, জানিছ পদুমী, ময়ে অলক্ষী। ভগৱানে দিও চালে, নিও চালে। তেনেকে নকবি, তোৰ গাত একো ভুল নাই। বোৱাৰীয়ে নিজে গুচি গৈছে, কিডাল কৰিবি আকৌ? জীৱ জন্তু হোৱা হ'লে বান্ধি থবলৈ পাৰিলিহেঁতেন। এই ঠেং হাত লগা মানুহজনীকনো কি কৰিবি তই? নহ'ল আৰু এবাৰ ডিচেম্বৰ জানুৱাৰীত তহঁতক পিকনিক খুৱাবলৈ লৈ যোৱা। ডিচেম্বৰৰ শেষত যদি মই নিজৰ গাড়ীত উঠাই আপোনালোকক পিকনিক খুৱাবলৈ নিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ নামো সৰুপোনা গগৈ নহয়। খুইদেউ, মই ওলালোঁ। আহি থাকিব, পাৰিলে মাৰ লগত 2 নিশা থাকিও দিবহি। সেইবোৰ বাই ভনী মৰম চেনেহ আমাৰ সদায় আছে, চিন্তাই নকৰিবি। মাক আমি অকলশৰীয়া হ'বলৈ নিদিওঁ কেতিয়াও। মা, আহিছোঁ। গৈছই যেতিয়া মন পুতি কাম কৰিবি। যা, হাতত মোবাইল এটাও নাই, খবৰ এটা লৈ থাকিবলৈ ঘনে ঘনে। ডাঙৰ পোনালে নহ'লে এই খুইদেউলৈ ফোন কৰিবি। 3 দিনমানৰ পিছতে মই আপোনালৈ মোবাইল এটা পঠিয়াই দিম, চিন্তা নকৰিব। যাওঁ। ক'ৰবাত কিবা ভাল চাকৰিয়ে পালে যেন লাগিছে সৰুপোনাই, সদায় দৰমহা পোৱা। নহ'লেনো যোৱা 3 দিনৰ পিছতেই মোবাইল এটা কিনি পঠিয়াবলৈ পাৰিবনে? জানো পাই, ঈশ্বৰেহে জানে আৰু দেই, ক'ত কি খোপনি পুতিবলৈ গৈছে। গ'ল ঘৰ জোঁৱাই খাটিবলৈ। এনেকৈ গৈছে যেনিবা ক'ৰবাত চাকৰিত জইন কৰিবলৈহে গৈছে আৰু। লাজ নাইকিয়াটো কথা এইটো। কেইদিননো লুকাই থাকিব সঁচা কথা? এদিন নহয় এদিন ধৰা পৰিবই। সেইদিনা নাকটো ক'ত থ'ব কুকুৰে? সেইদিনা ক'ত থ'ব সি নাকটো? ঘৰ জোঁৱাই চাপিবলৈ গৈছে।
গোটেইটো একেবাৰে চুট টাইট মাৰি ক'বই নোৱাৰা হৈ আহিছে। কলৈ যায় অ হাতত সিডাল বেগ লৈ? কলৈ জানো সৌপুনা দা একেবাৰে সলমান খানটোৰ নিচিনা হৈ? কালি ৰাতি তই হেৰাই থাকিছিলি বুলি কোৱা শুনিছো, আজি আকৌ ক'বালৈ যাবলৈ ওলালি যে? টাউনলৈ যাওঁ, কাম এটা পাইছোঁ। মানুহবোৰৰ বেলেগ কাম নাই নি বাৰু সঁচাকৈ? অকল এইকেইদিন আমাৰ ঘৰখনৰ কথাকে পাতি আছে চাগে। এৰাতি এটা ঘৰত যি নাথাকিলোঁ, গোটেইখন মানে হুলস্থুলেই লাগি গ'ল। কাম নাইকিয়া চব এই চব। নিজে বৰ কাম থকাটো নহয় কথা এইটো। টাউনলৈ গৈ কি কাম কৰিবলৈ গৈছে ঠিক নাই, কাম এটা পাইছো বুলি উস্তাদি মাৰি থৈ যাবলৈ আহিছে। ৰহ বাপ্পেকে, যাকে লগ পাওঁ তাকে কৈ দিম এতিয়া সৌপুনাই টাউনত হোটেলত বাচন ধোৱা কাম কৰিবলৈ গৈছে বুলি। টোপনিয়ে ধৰি গ'লগে আৰু। মতা মানুহটো ওলাই আহিবলৈনো ইমান সময় লাগেনে? ঘৰৰ পৰা ওলাই আহোঁতে অকণমান দেৰি হ'ল। আকৌ ৰাস্তাত কাম নাইকিয়া এটাক লগ পালোঁ, তাৰ লগতো অকণমান কথা পাতিবলগীয়া হ'ল। যি কি নহওক দেৰি কৰি থাকিবলৈ নালাগে আৰু, ব'ল। ব'ল। তালৈ গৈ লৈ ফোন চোন কৰিবলৈ পাহৰি নাথাকিবিগে আকৌ। নেপাহৰোঁ। অন্তৰত যিটো আঘাত লৈ গৈছোঁ, তাইৰ নিচিনা 10জনী কি 100জনী আহিলেও পাহৰাবলৈ নোৱাৰে মোক।